Hello everyone, welcome back to অসম জ্ঞান সৌৰভ। আজি আমি আলোচনা কৰিম ছচিয়েল সায়েন্সৰ ইতিহাসৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 দিয়া আছে, 1580 খ্ৰীষ্টাব্দত জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰা প্ৰথম ইংৰাজ নাবিকজনৰ নাম। অপশ্যন দিয়া আছে ভাস্কো দা গামা, খ দিয়া আছে জেমছ মিল্ডেন হল, ফ্ৰান্সিছ ড্ৰেক, উইলিয়াম হকিন্স। 1580 চনত জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰা প্ৰথম ইংৰাজ নাবিকজনৰ নাম হ'ল ফ্ৰান্সিছ ড্ৰেক। নেক্সট কুৱেশ্যন, চাৰে জাহাজে আচ্ছা কোনখন আলোচনীত প্ৰকাশ হৈছিল? এই শীৰ্ষক গীতটি লিখিছিল মহম্মদ ইকবালে, কিন্তু আমাক সুধিছে কোনখন আলোচনীত প্ৰকাশ হৈছিল। এনচাৰ হ'ব ইতিহাদ আলোচনীত। পৰ্তুগীজ নাবিক ভাস্কো দা গামা ভাৰতবৰ্ষৰ কালিকট বন্দৰত উপস্থিত হৈছিল। কিমান চনত উপস্থিত হৈছিল সুধিছে। অপশ্যনবিলাক দিয়া হৈছে। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন খ 1498 চনত। প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন দি আছে আত্মাৰাম পাণ্ডুৰাগ, ৰাজা ৰামমোহন ৰায়, তাৰপিছত পৰমহংস এজনো নহয়। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ল আত্মাৰাম পাণ্ডুৰাগ। হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল মদন মোহন মালভিয়া, এনি বেছাণ্ট, স্বামী বিবেকানন্দ, নৰেন্দ্ৰ মোদী। এনচাৰ এনি বেছাণ্ট আৰু বাল গংগাধৰ তিলকে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল 1917 চনত। লৰ্ড লিটনে কি আইন জাৰি কৰিছিল? লোণ আইন, অস্ত্ৰ আইন, অশ্বৰোহী আইন নে বস্ত্ৰ আইন? উত্তৰ অস্ত্ৰ আইন। বংগদেশক দুটা ভাগত কোনে বিভক্ত কৰিছিল? লৰ্ড কাৰ্জন, লৰ্ড লিটন, মৰলে মিণ্টো এজনো নহয়। উত্তৰ ক লৰ্ড কাৰ্জনে 1905 চনত। এৰাইজ এৱেক এণ্ড ষ্টপ নট টিল দ্য গ'ল ইজ ৰিচ, এই ষাৰ কাৰ দৰ্শন আছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু নে স্বামী বিবেকানন্দ? উত্তৰ হ স্বামী বিবেকানন্দৰ। কোনখন অধিৱেশনত কংগ্ৰেছক দুটা শিবিৰত ভাগ হয়? কলকাতা অধিৱেশন, চুৰাট অধিৱেশন, নাগপুৰ অধিৱেশন নে লক্ষ্ণৌ অধিৱেশন? উত্তৰ হ চুৰাট অধিৱেশন। মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত সমাপ্তি ঘটিছিল? স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত, ৰুদ্ৰসিংহৰ দিনত, চুকাফাৰ দিনত, ৰাজেশ্বৰ সিংহৰ দিনত? উত্তৰ ক কমলেশ্বৰ সিংহৰ দিনত। স্বৰ্গদেউ বুলি কোৱা প্ৰথা কাৰ দিনৰ পৰা আৰম্ভ হয়? চুকাফাৰ দিনৰ পৰা, ৰুদ্ৰসিংহৰ দিনৰ পৰা, চুতেওফাৰ দিনৰ পৰা নে চুহুংমুঙৰ দিনৰ পৰা? উত্তৰ হ চুহুংমুঙৰ দিনৰ পৰা। শিৱসিংহই নীলাচল পাহাৰত স্থাপন কৰা ব্ৰাহ্মণ পণ্ডিত কৃষ্ণৰাম ভট্টাচাৰ্য আৰু উত্তৰ পুৰুষসকলক কি বুলি জনা গৈছিল? গোসাঁই, কেঁচাই হাইতি, পৰ্বতীয়া গোহাঁই নে এটাও নহয়? উত্তৰ পৰ্বতীয়া গোসাঁই। দিহিং সত্ৰৰ শিষ্য কোন আছিল? নোমাল চন্দ্ৰ, নৰনাৰায়ণ, কীৰ্তিচন্দ্ৰ নে আনন্দ চন্দ্ৰ? উত্তৰ কীৰ্তিচন্দ্ৰ। মোৱামৰীয়াসকলে আহোমৰ ৰাজধানী দখল কৰি কোনজনক ৰজা পাতিছিল? ৰামানন্দ, উমানন্দ, ঘনশ্যাম নে নাহৰ খোৱা? উত্তৰ ৰামানন্দক ৰজা পাতিছিল। বৰকান্দাজ আৰু মোৱামৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজাৰ পুনৰ সিংহাসনত প্ৰতিষ্ঠা কৰাৰ নেতৃত্ব কোনে দিছিল? ৰবাৰ্ট ক্লাইভ, উইলিয়াম হেনৰী, থমাছ ৱেলছ নে এজনো নহয়? উত্তৰ থমাছ ৱেলছে নেতৃত্ব দিছিল। দন্দুৱা দ্ৰোহ বুলি বিখ্যাত কোন আছিল? হৰদত্ত, বীৰদত্ত, কলীয়া ভোমোৰা নে এজনো নহয়? উত্তৰ কলীয়া ভোমোৰা। মহাগড় ৰণত কোনজন ৰজা পৰাস্ত হৈছিল? চন্দ্ৰকান্ত সিংহ, যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ নে এজনো নহয়? উত্তৰ চন্দ্ৰকান্ত সিংহ। অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি মহাগড় ৰণক বুজায়। চিংফৌসকলে চাহক কি বোলে? চাহ বোলে নে ফানাপ, পানী নে মিঠাই? উত্তৰ ফানাপ বুলি কয়। হৰদত্ত আৰু বীৰদত্তই কাৰ সহায় লৈ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিছিল? কলীয়া ভোমোৰা, পানীমোৱা, বৰকান্দাজ নে চাৰিঙীয়া ফুকন? বৰকান্দাজ।
চাৰিঙীয়া ফুকন খিতাপ কোনে পাইছিল? সতৰাম, চন্দ্ৰকান্ত সিংহ, হৰদত্ত নে বীৰদত্ত? উত্তৰ ক সতৰাম। বডোপাধ্যায়ৰ আমোলত মান সেনাই কি দখল কৰিছিল? চিলেট, বংগ, আৰাকান, শ্বিলং? উত্তৰ আৰাকান। বদন চন্দ্ৰই মান ৰজাক কি উপহাৰ দিছিল? ৰাজপাট, খেমু আইদেউ, হাতী নে এটাও নহয়? উত্তৰ খেমু আইদেউ। গম্ভীৰ সিঙে কাৰ সহযোগত মণিপুৰ উদ্ধাৰ কৰে? গৌৰজিৎ, মাৰ্জিত, পেম্বাৰটন, গোবিন্দ চন্দ্ৰ? উত্তৰ পেম্বাৰটনৰ সহায়ত। ব্ৰিটিছসকলে অসমৰ ৰাজহ সংগ্ৰহৰ দায়িত্ব কোনজনক দিছিল? ডেভিড স্কট, হলৰয়িত, জনাৰ্দন বৰুৱা নে মেথিউ বুজু? উত্তৰ জনাৰ্দন বৰুৱাক দিছিল। নগাঁৱৰ খাজানা আদায়ৰ দায়িত্ব কাক দিছিল? লতা পানী ফুকন, আৰাধন ৰয়, জনাৰ্দন বৰবৰুৱা নে এজনো নহয়? উত্তৰ আৰাধন ৰয়ক দিছিল। জনমুৰি কৰক দৰঙত কি কৰ বুলি জনা গৈছিল? ক জুহাল কৰ, খ চৰু কৰ, গ পাইক কৰ, ঘ সেউজ কৰ? উত্তৰ জুহাল কৰ বুলি জনা গৈছিল। এছিয়াটিক ছ'চাইটি অৱ বেংগল নামৰ আলোচনীখন কোনে লিখিছিল? মেজৰ জেনকিন্স, হকিন্স, ৰবাৰ্টছন নে গ্ৰিয়েৰছন? এনচাৰ হ'ব মেজৰ জেনকিন্স। ডেভিড স্কটৰ প্ৰশাসনিক সহায়ৰ বাবে কোনজনক অসমলৈ পঠিওৱা হৈছিল? নিউভিল, আদাম হোৱাইট, মেকমৰেল নে এজনো নহয়? উত্তৰ আদাম হোৱাইটক পঠোৱা হৈছিল। 1898 চনত কোনখন পাহাৰ অসমৰ লগত চামিল কৰা হয়? সূৰ্য পাহাৰ, বৰাইল পাহাৰ, লুচাই পাহাৰ নে গাৰো পাহাৰ? উত্তৰ লুচাই পাহাৰ অৰ্থাৎ মিজোৰাম। নেক্সট, পুৰন্দৰ সিংহ ৰজা হোৱাৰ বিনিময়ত ইংৰাজক বছৰি কিমান টকা কৰ দিব লগা হৈছিল? ক এটকাও নহয়, খ 50,000 টকা, গ 1,00,000 টকা নে ঘ 10,000 টকা? উত্তৰ 50,000 টকা। কিমান চনত পিয়লি বৰফুকন আৰু জীউৰাম ধুলীয়াক ফাঁচি দিয়া হয়? 1830 চনত, 1831 চন, 1837 চন নে 1829 চন? উত্তৰ ক 1830 চন। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? এ মধু মল্লিক, মিৰ চাহাব, মহিৰাম মুক্তিয়াৰ নে মণিৰাম দেৱান? উত্তৰ মধু মল্লিকে সহায় কৰিছিল। 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? টিকেন্দ্ৰজিতে নে শম্ভুধন কছাৰী নে ৰাজেন্দ্ৰ সিং নে উকিয়াং নংবায়ে দিছিল? উত্তৰ উকিয়াং নংবায়ে দিছিল। 1881 চনৰ উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? টিকেন্দ্ৰজিত, উকিয়াং নংবা, শম্ভুধন কছাৰী নে ৰাজেন্দ্ৰ সিঙে দিছিল? উত্তৰ হ'ব শম্ভুধন কছাৰীয়ে নেতৃত্ব দিছিল। আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন কোন আছিল? পুৰন্দৰ সিংহ, কুন্ধৰ কোঁৱৰ, কন্দৰ্পেশ্বৰ সিংহ নে যোগেশ্বৰ সিংহ? উত্তৰ হ'ব কন্দৰ্পেশ্বৰ সিংহ। থেংক ইউ এভৰিৱান, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি আপোনালোকে চেনেলটোত নতুন তেনেহ'লে আমাৰ চেনেল অসম জ্ঞান সৌৰভ ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ যিটো হোৱাটছআপ চেনেল অসম জ্ঞান সৌৰভ সেইটো ফ'ল' কৰিব। থেংক ইউ।